Good evening, students. Welcome to my YouTube channel, English Online Class with Jyotisman Sharma. So today I am here with a new poem, The Tale of Custard the Dragon, written by Ogden Nash. So this poem is recommended for class 10 students, and this poem is a ballad. So in the introduction part, it is given that The Tale of Custard the Dragon is a ballad. So before starting with the poem, we will have to know what is a ballad. So ballad is a literary term. Not every poem or songs are referred to as ballad. So ballad has its special characteristic. So before going through this poem, we will have to know what is a ballad. So a ballad is a song or poem which have a rhyming scheme, plus it consists a story related to courage or bravery. তে ইয়াত আমি পয়েমটো চাবলৈ গ'লে ইয়াত পয়েমটোৰ নাম হৈ গ'ল দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, ঠিক আছে। তে এই গোটেই পয়েমটো কি বুলি কৈছে? বেলেড বুলি কৈছে। তে বেলেড বুলি ক'লে আমি কি বুজি পাওঁ বা বেলেড বুলি ক'লে কি বুজায়? তে বেলেড কি হয়? এনেকুৱা এটা পয়েম বা চং হয় য'ত ৰাইমিং স্কিম থাকিব, প্লাছ তাৰ লগতে এটা ষ্টৰি ইনক্লুড হৈ থাকিব। যদিও সি পয়েম হয়, তাৰ ভিতৰত এটা সাধু থাকিব বা এটা ষ্টৰি থাকিব, আৰু ষ্টৰিটো কাৰেজ বা ব্ৰেভেৰীৰ ওপৰত থাকিব, তাৰমানে বীৰতা বা সাহসৰ ওপৰত বা হিৰইজমৰ ওপৰত থাকিব, ঠিক আছে। চ' লেটছ চি। দিছ পয়েম ইজ এ হিউমাৰাছ ওৱান ক্ল'জ টু এ পেৰডি। তে ইয়াত কৈছে যে এই পয়েমটো অকল বেলেডেই নহয়, ইয়াত এটা ষ্টৰিও পাম আমি যিটো কাৰেজ বা হিৰইজমৰ ওপৰত ৰিলেটেড। তাৰ উপৰি দিছ ইজ অলছ' ক্ল'জ টু এ পেৰডি বুলি কৈছে। এতিয়া পেৰডি মানে হিউমাৰাছ টোন এটা পাম আমি, ঠিক আছে। একজেক্টলি পেৰডি নহয়, ক্ল'জ টু এ পেৰডি বুলি কৈছে। তাৰমানে বেলেডে হয়, কিন্তু বেলেডত নৰ্মেলি কি থাকে? ষ্টৰি ৰিলেটেড টু কাৰেজ এণ্ড ব্ৰেভেৰী, ঠিক আছে। কিন্তু ইয়াত চেন্স অফ হিউমৰ পাম, তাৰমানে এই পয়েমটো পঢ়িলে আমাৰ হাঁহি উঠিব, ঠিক আছে। তে ঠিক আছে, আমি চাওঁ এতিয়া আগলৈ পয়েমটো কি হৈছে। চ' লেটছ ষ্টাৰ্ট উইথ দ্য পয়েম। Belinda lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon and a really truly little pet wagon. তে ইয়াত চোৱা, তে ইয়াত কৈছে ইয়াত চব বস্তু ৰাইমিং আছে, ঠিক আছে। তে হোৱাট ইজ দ্য ৰাইমিং স্কিম অফ দ্য পয়েম বুলি সুধিলে তোমালোকে লিখিবা দ্য ৰাইমিং স্কিম অফ দ্য পয়েম ইজ এ এণ্ড বি। তাৰমানে গোটেইকেইটা পেৰাগ্ৰাফ বা গোটেইকেইটা ষ্টেঞ্জা তোমালোকে পাবা এ ৰাইমিং স্কিম, ঠিক আছে। তাৰমানে প্ৰথম দুটা লাইনৰ লাষ্টৰ দুটা ৱৰ্ড চোৱা হাউচ মাউচ, আৰু থাৰ্ড এণ্ড ফ'ৰ্থ লাইনৰ লাষ্টৰ দুটা ৱৰ্ড চোৱা ৱেগন আৰু ড্ৰেগন। তাৰমানে এ বি। তে গোটেই পয়েমটোত আমি এইটোৱে ৰাইমিং স্কিম পাম, ঠিক আছে। ইয়াত কৈছে বেলিণ্ডা লিভড ইন এ লিটিল হোৱাইট হাউচ। বেলিণ্ডা এজনী ছোৱালী যোনে এটা লিটিল হোৱাইট হাউচৰ ভিতৰত থাকে, আৰু তাইৰ পেটছ কিছুমান আছিলে। লিটিল ব্লেক কিটেন এটা আছিলে, গ্ৰে মাউচ এটা আছিলে, য়েল্ল' ডগ এটা আছিলে, ৰেড ৱেগন এটা আছিলে। ৱেগন মানে হৈ গ'ল এনি ফ'ৰ হুইলাৰ ভেহিকল ইজ ন'ন এজ ৱেগন, ঠিক আছে। যিকোনো চাৰিচকীয়া বাহন এইটো ৱেগন বুলি কোৱা হয়। আৰু ট্ৰুলিঅ' লিটিল পেট ড্ৰেগন এটা আছিলে, ঠিক আছে। তাৰমানে ৰিয়েল আছলিকে আৰু এটা পেট ড্ৰেগন আছিলে, তাৰমানে পোহনীয়া ড্ৰেগন, ঠিক আছে। নেক্সট টেঞ্জেছ হ'ল Now the name of the little black kitten was Ink, and the little grey mouse she called him Blink, and the little yellow dog was sharp as mustard, but the dragon was a coward, and she called him Custard. এইটো ষ্টেঞ্জাত তোমালোকে নামখিনি পাবা যে তাইৰ বিভিন্ন পেটছকেইটাৰ নামকেইটা কি কি দিছিলে। এইটো শ্বৰ্ট এনচাৰ তোমালোকৰ আহিব পাৰে। তে লিটিল ব্লেক কিটচেনটোক কি বুলি কোৱা হৈছিলে? ইংক বুলি মাতিছিলে। গ্ৰে মাউচটোক কি বুলি মাতিছিলে? ব্লিংক বুলি মাতিছিলে। আৰু য়েল্ল' ডগটোক চাৰ্প আছিলে, সি তাৰমানে চোকা আছিলে, ঠিক আছে। সেইকাৰণে তাক মাষ্টাৰ্ড বুলি মাতিছিলে। আৰু যিটো ড্ৰেগন আছিলে পেট ড্ৰেগন, সেইটো কি আছিলে? কাৱাৰ্ড আছিলে, তাৰমানে ভয়াতুৰ, ঠিক আছে। সাহসী নহয়, তাৰমানে কাৱাৰ্ড আছিলে। সেইকাৰণে তাক কি বুলি মতা হৈছিলে? কাষ্টাৰ্ড বুলি মতা হৈছিলে। নেক্সট টেঞ্জা চোৱা। কাষ্টাৰ্ড দ্য ড্ৰেগন হেড বিগ শাৰ্প টিথ এণ্ড স্পাইকছ অন টপ অফ হিম এণ্ড স্কেলছ আণ্ডাৰনিথ, মাউথ লাইক এ ফায়াৰ প্লেচ, চিমনি ফৰ এ নোজ, এ ৰিয়েলিঅ' ট্ৰুলিঅ' ডেগাৰ্ছ অন হিজ টোজ। তে ইয়াত থাৰ্ড ষ্টেঞ্জাত তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে, গিভ দ্য ফিজিকেল ডেছক্ৰিপশ্যন অফ দ্য ড্ৰেগন। তে ড্ৰেগনটো ফিজিকেল ডেছক্ৰিপশ্যন তোমালোকে সুধিলে এই ষ্টেঞ্জাটোৰ পৰা তোমালোকে বনাই পেলাই লিখিব লাগিব, ঠিক আছে। তে ইয়াত কি কৈছে? কাষ্টাৰ্ড দ্য ড্ৰেগন হেড বিগ শাৰ্প টিথ, তাৰ ডাঙৰ ডাঙৰ দাঁত আছিলে। স্পাইকছ অন টপ অফ হিম এণ্ড স্কেলছ আণ্ডাৰনিথ, তাৰ পেটৰ ফালে স্কেলৰ নিচিনা এনেকুৱা আঁচ তেনেকুৱা লেয়াৰ্ছ আছিলে, ঠিক আছে। আৰু স্পাইকছ অন টপ অফ, তাৰমানে পিঠি ফালে ওপৰ ফালে জোঙাল জোঙাল হুলৰ নিচিনা স্পাইকছ আছিলে, ঠিক আছে।
মাউথ লাইক এ ফায়াৰ প্লেচ চিমনি ফৰ এ নোজ তাৰ মুখৰ পৰা গৰম বতাহ ওলাই থাকে তাৰমানে ফায়াৰ প্লেচৰ নিচিনা চৌকা য'ত জুই জ্বলে যেনেকে গৰম হৈ থাকে তেনেকে তাৰ মাউথটো ফায়াৰ প্লেচৰ নিচিনা আছিলে আৰু চিমনি ফৰ এ নোজ তাৰমানে নাকেদি গৰম ধোঁৱা নিচিনা বতাহ ওলাই থাকে তাৰমানে ঠিক আছে যিটো সি ইনহেল কৰে তে চিমনি ফৰ এ নোজ বুলি কয় চিমনি ফেক্টৰী চিমনিৰ পৰা যেনেকে ধোঁৱা ওলাই থাকে গৰম ধোঁৱা ওলাই ঠিক তেনেকে তাৰ নাকৰ পৰা গৰম ধোঁৱা মানে বতাহ ওলাই আছিলে এণ্ড ৰিয়েলিও ট্ৰুলিও ডেগাৰ্ছ অন হিজ টোজ আৰু তাৰ ভৰিৰ নখবিলাক কেনেকুৱা আছিলে ডেগাৰৰ নিচিনা আছিলে ঠিক আছে এইটো আছিলে ফিজিকেল ডেছক্ৰিপশ্যন অফ দ্য ড্ৰেগন নেক্সট ষ্টেঞ্জা চোৱা Belinda was as brave as a barrel full of beers, and ink and bling chased lion down the stairs. Mustard was as brave as a tiger in a race, but Custard cried for a nice safe case. ইয়াত গোটেইকেইটাৰ ডেছক্ৰিপশ্যন দিছে যে কাৰ কেৰেক্টাৰ কেনেকুৱা আছিল ঠিক আছে ইয়াত কৈছে যে বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ তাৰমানে এজাক ভালুক একেলগে থাকিলে যিমান সাহসী হয় বেলিণ্ডা অকলেই তিমানখিনি সাহসী আছিলে ঠিক আছে ইংক এণ্ড ব্লিংক চেজ লায়ন ডাউন দ্য ষ্টেয়াৰ্ছ আৰু ইংক আৰু ব্লিংক যদি একেলগে থাকে তাহাঁতে সিংহকো খেদি দিব পাৰে তাৰমানে ডাউন ষ্টেয়াৰ্ছ ঠিক আছে তাৰমানে খটখটি দি তাহাঁতে দুয়োটাই মিলি পেলাই সিংহকো ভয় নকৰে খেদি দিব পাৰে ইমান সাহসী আছিলে মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেচ আৰু মাষ্টাৰ্ড যি কুকুৰটো আছিলে ঠিক আছে মাষ্টাৰ্ডটো কেনেকুৱা ব্ৰেভ আছিলে এজ এ টাইগাৰ ইন এ ৰেচ তাৰমানে টাইগাৰ বাঘ এটা যেতিয়া খঙত থাকিব ৰেজ মানে খং যেতিয়া খঙত থাকিব সি যিমান ব্ৰেভ হৈ যায় সাহসী হৈ যায় মাষ্টাৰ্ড অকলে তেনেকুৱা সাহসী আছিলে ঠিক আছে বাট কাষ্টাৰ্ড ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ ইয়াত কৈছে কাষ্টাৰ্ড যিজন ড্ৰেগনজন আছিলে ঠিক আছে ড্ৰেগনটো কিন্তু সাহসী নাছিলে হি ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ তাৰমানে সদায় এটা লুকাবলৈ জেগা বা তাৰ লুকাবলৈ এটা পিঞ্জৰা বিচাৰি থাকে সি ক'ত লুকাব পাৰোঁ বিচনাৰ তলত বা তাৰ যিটো কেজ আছে কেজৰ ভিতৰত লুকাই যায় তাৰমানে বাকী বেলিণ্ডা পেটছখিনিৰ ভিতৰত আটাইতকৈ বহাটোৰ কোন আছিলে কাৱাৰ্ড কোন আছিলে কাষ্টাৰ্ড আছিলে বাকী পেটছ গোটেইখিনিয়ে ইনক্লুডিং বেলিণ্ডা কি আছিলে দে ৱেৰ অল ব্ৰেভছ নেক্সট ষ্টেঞ্জা চোৱা বেলিণ্ডা টিকলড হিম she tickled him unmerciful ink blink and mustard they rudely called him Percival they all sat laughing in the little red wagon at the really truly cowardly dragon তে বেলিণ্ডাই কি কৰে টিকলড হিম কৰে তাৰমানে জোকাই তাক আনমাৰ্চিফুল দয়া নোহোৱাকে তাইক ড্ৰেগনটোক জোকাই থাকে ইংক ব্লিংক আৰু মাষ্টাৰ্ড চবে তাক পাৰ্চিভেল বুলি কয় পাৰ্চিভেল মানে চাইল্ডিছ নেচাৰ ঠিক আছে সৰু পোৱালি নেকি তুমি ইমান ভয় কৰা এনেকে ঠাট্টা কৰে তাক কাষ্টাৰ্ড ড্ৰেগনটোক দে অল ছেট লাফিং ইন দ্য লিটিল ৰেড ৱেগন আৰু তাহাঁতৰ যিটো ৱেগন আছিলে চাৰিচকীয়া বাহনটো ৰঙা কালাৰৰ তাৰ ভিতৰত গোটেইকেইজন বহি ল'ব বহি পেলাই সিহঁতে কি কৰে কাষ্টাৰ্ডটোক জোকাই থাকে ঠিক আছে ঠাট্টা কৰে জোকাই আৰু হাঁহে তাৰ ওপৰত নেক্সট ষ্টেঞ্জা চোৱা বেলিণ্ডা গিগল টিল she shook the house and blink said weak which is giggling for a mouse ink and blink rudely asked his age when Custard cried for a nice safe case তে ইয়াত কৈছে বেলিণ্ডাই গিগল কৰে গিগল মানে ঠাট্টা কৰি হহা তাৰমানে গিগলিং কৰা ঠিক আছে ঠাট্টা কৰি হহাটোক কি বুলি কয় গিগল্ড তে গোটেই ঘৰখন হিলাই দিয়ে তাৰমানে হাঁহি হাঁহি বেলিণ্ডাই ইমানে বেয়াকে তাইক জোকায় ড্ৰেগনটোক জোকায় ঠিক আছে ব্লিংকে উইক বুলি চাউণ্ড এটা ওলাই যিটো গিগলিং ফৰ এ মাউচ বুজায় ঠিক আছে ইংক এণ্ড মাষ্টাৰ্ড ৰুডলিক আস্কড হিজ এজ আৰু ইংক আৰু মাষ্টাৰ্ডে মিলি পেলাই এই কাষ্টাৰ্ড ড্ৰেগনটোক কি কৰে বয়স সোধে তোমাৰ বয়স কিমান তুমি সৰু পোৱালি নিচিনা কিয় ইমান ভয়াতুৰ কিয় কিমান বয়স হৈছে এনেকে ঠাট্টা কৰি জোকায় ঠিক আছে when Custard cried for a nice safe case যেতিয়া কাষ্টাৰ্ডে লুকাবলৈ জেগা বিচাৰি থাকে ঘৰখনৰ ভিতৰত বা নাইচ ছেফ কেছ এটা বিচাৰি থাকে এতে চবে মিলি পেলাই তাৰ ঠাট্টা কৰে ঠিক আছে নেক্সট চোৱা suddenly they heard a nasty sound and Mustard growled and they all looked around Muse cried Ink and oh cried Belinda for there was a pirate climbing up the window ইয়াত চোৱা ছাডেনলি এনেকে জোকাই থাকোঁতে এদিন হঠাৎ কি হ'ল তাহাঁতে এটা নেষ্টি চাউণ্ড শুনিলে নেষ্টি চাউণ্ড মানে শুনিব নলোৱা বা আচৰিত ধৰণৰ এটা শব্দ শুনিলে আৰু শব্দটো শুনাৰ লগে লগে মাষ্টাৰ্ডে কি কৰিলে গ্ৰাউল কৰিলে এটা লম্বা সুৰ টানি সি ভোকা নিচিনা কৰি পেলাই সি চবে ইফালে সিফালে চালে মিউজ ক্ৰাইড ইংক মেকুৰীটোৱে মিউজ বুলি এটা শব্দ কৰিলে আৰু অহ ক্ৰাইড বেলিণ্ডাই অহ কি শব্দ এইটো এনেকে আচৰিত হৈলে for there was a pirate climbing in the window তে ইয়াত ৰাইমিং স্কিমটো মিলাবৰ কাৰণে বেলিণ্ডাৰ লগত মিলাবৰ কাৰণে লাষ্ট লাইনত উইণ্ডা বুলি কৈছে আচলতে এইটো উইণ্ডো বুজায় ৰাইমিং স্কিম মিলাবৰ কাৰণে কি কৰিছে উইণ্ডোটো উইণ্ডা বুলি ইয়াত লিখা হৈছে ঠিক আছে
তে তাহাঁতে কি দেখিলে দেৰ ৱাজ এ পাইৰেট মানে সামুদ্ৰিক ডাকু ঠিক আছে তোমালোকে চাগে ফিল্ম চাইছা হলিউডৰ ফিল্ম কিছুমান থাকে নহয় পাইৰেটছ অফ দ্য কেৰিবিয়ান চি পাৰ্ট 1 পাৰ্ট 2 ঠিক আছে তে পাইৰেট এটা হেন্টৰ খিৰিকীৰ ওপৰেদি সোমাবলৈ উঠি আহি আছে ঠিক আছে তে খিৰিকীৰ ওপৰেদি হেন্টৰ ঘৰত ডকাইতি কৰিবলৈ এজন পাইৰেট জখলা দি উঠি আহি আছে পাইৰেট মানে হৈ গ'ল ডকাইত ঠিক আছে সামুদ্ৰিক ডাকু তাৰমানে নেক্সট ওয়া এই নেক্সট যেটো ষ্টেঞ্জা আহিব এটো তোমালোকৰ ডেসক্ৰিপচন অফ দা পাইৰেট তোমালোকক কোৱেশ্চন সুধি দিব পাৰে গিভ এ ডেসক্ৰিপচন অফ দা পাইৰেট তেতিয়া তোমালোকে এটো লিখিব লাগিব ঠিক আছে এতিয়া চোৱা কি কব ডেসক্ৰিপচন pistol in his left hand pistol in his right and he held in his teeth a cutlass bright his beard was black and one leg was wood it was clear that the pirate meant no good তে পাইৰেট বিলাক নৰমালি আমি ফিল্ম বিলাকত দেখোন হয় কেনেকুৱা থাকে এটা চকু এনেকুৱা কোলা এটা বেন্ডেজ নিচিনা মৰা থাকিব এটা দাঁত নাথাকিব সোণৰ দাঁত লগোৱা থাকিব হাত এখন নাথাকিব এইখিনি পৰা এনেকুৱা হাকুটাৰ নিচিনা এটা স্প্ৰিং লগোৱা থাকে ভৰি নাথাকে ভৰিত কাঠৰ ভৰি লগোৱা থাকে তাৰমানে যুদ্ধ কৰি হেন্টৰ এইবিলাক তেওঁলোকে কাটি যায় বা যুদ্ধত আঘাত প্ৰাপ্ত হয় ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ পাইৰেট বিলাকৰ ডেসক্ৰিপচন তেনেকুৱাই থাকে ঠিক আছে পিস্তল থাকিব দুই হাতত তে হেন্টৰ ঘৰত যেটো পাইৰেট আহি আছিল পাইৰেটজনৰ ডেসক্ৰিপচন কি পিস্তল ইন হিজ লেফট পিস্তল ইন হিজ ৰাইট তাৰমানে দুইটা হাতত তাৰ দুই সাইডে পিস্তল আছিল হি হেল্ড ইন হিজ টিথ এ কাটলেছ ব্ৰাইট আৰু দাঁতত এনেকুৱা লম্বা এটা ড্ৰেগাৰ নেকে মুখেৰে কামুৰি উঠি আহি আছিল ঠিক আছে তে নেক্সট কি কৈছে হিজ বিয়াৰ্ড ৱাজ ব্লেক দীঘল দীঘল দাড়ি থাকিব দাড়িবিলাক কি হয় ব্লেক কালাৰ ওয়ান লেগ ৱাজ উড আৰু এটা ভৰি নাছিলে এখন ভৰি তাৰ কি হয় কাঠেৰে আৰ্টিফিচিয়েল লগাই থোৱা ভৰি ইট ৱাজ ক্লিয়াৰ ডেট দ্য পাইৰেট মেন নো গুড আৰু তাক দেখি গম পোৱা গৈছিলে যে পাইৰেটজনে ভাল উদ্দেশ্য লৈ বা ইৰাদা লৈ আহা নাছিলে কাৰণ পিস্তল লৈ আহিছে ডেগাৰ লৈ আহিছে তে ভাল কামত আহিলেতো তেনেকুৱা বস্তু লৈ নাহে আৰ্মছ লৈ নাহে হয়নে তাৰমানে ডকাইতি কৰিবলৈ আহিছে নেক্সট টেন্স আছে বেলিণ্ডা paled and she cried help help and mustard fled with a terrified yelp. Ink trickled down to the bottom of the household, and the little mouse blinked strategically mousehold. এতিয়া কি হল এই হাঁহি বিলাকৰ অৱস্থা চোৱা কি হৈছে বেলিণ্ডে পাইৰেটটো দেখাৰ লগে লগে পেইল্ড হৈ গ'ল তাৰমানে নাৰ্ভাছ হৈ গৈছে খেতা পৰা নিচিনা ঠিক আছে কাম কৰা নাই ব্ৰেইনে আৰু চিঞৰিছে হেল্প হেল্প বুলি মাষ্টাৰ্ড কোন আছিলে কুকুৰজন আছিলে হয়নে মাষ্টাৰ্ড ফ্লেড উইথ এ টেৰিফাইড য়েল্প মানে দীঘলকে কুকুৰবিলাকে দুখ পালে কেনেকুৱা এটা চিঞৰ মাৰে হয়নে এই চিঞৰটো মাৰি পেলাই কি কৰিলে হি পলাই দিলে ফ্লেট ইংক ট্ৰিকল ডাউন টু দ্য বটম অফ দ্য হাউচহোল্ড সৰি তে ইংকে কি কৰিছে হাউচহোল্ড তাৰমানে ঘৰৰ তলত বিচনাৰ তলত গৈ লুকাই গ'ল আৰু ব্লিংক মাউচ নিগনিটো কি কৰিলে ষ্ট্ৰেটেজিকেলি মাউচ হ'ল নিগনিবিলাকে গাঁত খান্দি থৈ নহয় এই গাঁতৰ ভিতৰত সেই নিগনিটো গৈও ব্লিংক তাৰমানে গৈ লুকাই গ'ল ঠিক আছে তে সব হাঁহকিবিলাক লুকাই গ'ল ইয়াত চোৱা নেক্সট টেন্সা চোৱা এতিয়া But up jumped Custard, snorting like an engine, clashed his tail like irons in a dungeon. With a clatter and a clang and a jangling squirm, he went at the pirate like a robin at a worm. The sub jita bhoyat polai gol, titia asol hero ulai aise tamane kun Custard dragon. Jak sobe ভয়াতৰ বুলি কৈছিলে ঠিক আছে তে কাষ্টাৰ্ডে কি কৰিছে স্নৰ্টিং লাইক এন ইঞ্জিন মানে ইয়াত ট্ৰেইন বুজাইছে ট্ৰেইনখন যেনেকে যিটো স্পীডত আহে আগফালে দি এনেকে চিমনি দি ধোঁৱা ওলাই থাকে তেনেকে কাষ্টাৰ্ডৰ নাকেদি মানে স্নৰ্টিং মানে নাকেদি খঙৰে ওলোৱা আৱাজ এটা ঠিক আছে গৰ্জি উঠা তেনেকে একদম ট্ৰেইনখন যিটো স্পীডত আহে সেইটো স্পীডত আহিছে দৌৰ মাৰি ঠিক আছে ক্লেছড হিজ টেইল লাইক আইৰনছ ইন এ ডানজন মানে এই কমাৰবিলাক দেখিছে নহয় য'ত লোহাবিলাক গৰম কৰি পিটি পেলাই বনায় তাত মানে যেতিয়া গৰম লোহাত হাতুৰি মাৰে যিটো সাউণ্ড ওলাই বা যেনেকুৱা শব্দ হয় তাৰ নেজডাল ক্লেছড হিজ টেইল তাৰমানে ড্ৰেগনৰ নেজডাল যেতিয়া ৱালত খুন্দা মাৰিছে ঠিক তেনেকুৱা একদম লোহাই টক্কৰ লাগিলে যেনেকুৱা শব্দ হয় তেনেকুৱা শব্দ হৈছে ঠিক আছে উইথ এ ক্লেটাৰ এণ্ড এ ক্লেং এণ্ড এ জেংলিং স্কোৱাৰ্ম হি ৱেণ্ট এট দ্য পাইৰেট লাইক এ ৰবিন এট এ ৱাৰ্ম তে হি পাইৰেটটোৰ ওপৰত একদম খেদা মাৰি চুচা মাৰি আহিছে এটেকিং পজত ঠিক আছে আৰু কেনেকৈ এটেক কৰিছে লাইক এ ৰবিন এট এ ৱাৰ্ম ৰবিন মানে এটা স্মল বাৰ্ড ঠিক আছে এই বাৰ্ডটো এই চৰাইটো কি হয় চিকাৰী তাহাঁতে ৱাৰ্মবিলাক খায় তাৰমানে সৰু সৰু কীট আৰু পোকবিলাক খাই দিয়ে তাৰমানে এই ৰবিন বাৰ্ডটোৱে আৰু এই ৰবিন বাৰ্ডটো যেতিয়া আকাশেদি উৰি গৈ থাকে বা উৰি থাকে গছে গছে তেতিয়া সি এনেকুৱা পোক চোকবিলাক যেতিয়া দেখে তেতিয়া সি খুব স্পীডত এটেক কৰে মানে পোকবিলাক ঠিক আছে পোক খায় এই ৰবিন বাৰ্ডটোৱে এই পোক দেখিলে ৰবিন বাৰ্ডটোৱে যিটো স্পীডত এটেক কৰে বা যেনেকৈ ৰখিব নোৱাৰি এটেক কৰে ঠিক পাইৰেটটোৰ ওপৰত কাষ্টাৰ্ড দ্য ড্ৰেগনটোৱে কি কৰিছে ঠিক তেনেকৈ এটেক কৰিছে যেন
পাইৰেটটো তাৰ কাৰণে এটা প্ৰেহে হয়, তাৰমানে চিকাৰহে হয়, যেনেকৈ ৰবিনটোৰ কাৰণে ৱৰ্মবিলাক প্ৰে হয়, ঠিক আছে, তাৰমানে চিকাৰ হয়। আৰু ইয়াত প্ৰে স্পেলিংটো মনত ৰাখিব, PREY, AY নহয় কিন্তু, ঠিক আছে। চ' নেক্সট চোৱা, The pirate gauzed at Belinda's dragon and gulped some gods from his pocket flagon. He fired 2 bullets but they didn't hit, and Custard gobbled him every bit. তে পাইৰেটটোৱে যেতিয়া দেখিলে যে ড্ৰেগনটো তাৰ ফালে আহি আছে, সি কি কৰিলে, পকেটৰ পৰা পিষ্টল ওলাই আৰু 2টা বুলেট শ্বুট কৰে ড্ৰেগনটোৰ ওপৰত, কিন্তু তাৰ কি হয়, আনফৰ্চুনেটলি দে মিছড, তাৰ বুলেটকেইটা মিছ হৈ যায়, ঠিক আছে। মিছ হোৱাৰ লগে লগে কাষ্টাৰ্ডটোৱে কি কৰে, ড্ৰেগনটোৱে কি কৰে, গবল হিম এভৰি বিট, তাক মানে চুবাই ফালি চিলি পেলাই, তাৰমানে, ঠিক আছে, একদম বিটকে তাক ফালি চিলি টুকুৰা টুকুৰি কৰি পেলাই। নেক্সট চোৱা, Belinda embraced him, mustard licked him, no one mourned for the pirate victim. Ink and blink in glee did guide it around the dragon that ate the pirate. এতিয়া তাহাঁতে বাকী মেম্বাৰ্ছবিলাকে আগতে তাক জোকাইছিলে, ড্ৰেগনটোক জোকাইছিলে, এতিয়া সিহঁতে পাহৰি গ'ল। এতিয়া কি কৰিছে চোৱা, বেলিণ্ডা এম্ব্ৰেছড হিম, তাক আহি গোবা মাৰি ধৰে, মৰম কৰে যে মোৰ মৰমৰ ড্ৰেগন, তুমি আমাক বচালা, ঠিক আছে। মাষ্টাৰ্ড লিকড হিম, মাষ্টাৰ্ড মানে কোন আছিলে, কুকুৰটো। কুকুৰবিলাকে মৰম কেনেকৈ দেখুৱায়, তেওঁলোকে জিভাদি চেলেকে লিকড কৰে, তাৰমানে, ঠিক আছে, চেলেকি পেলাই মৰম দেখুৱাইছে। No one mourned for his pirate victim, আৰু পাইৰেট ভিক্টিম তাৰমানে যিজন ভিক্টিম মৰি গ'ল, তাৰমানে পাইৰেটটোক মাৰি পেলালে, তাৰ কাৰণে কোনো মৰ্ণ কৰা নাই, মৰ্ণ মানে কোনো দুখ দেখুওৱা নাই, ঠিক আছে। ইংক এণ্ড ব্লিংক ইন গ্লি ডিড গাইডেড, ইয়াত গাইডেড শব্দটোৰ মিনিংটো মনত ৰাখিবা, তাৰমানে মাজত ৰাখি পেলাই, ড্ৰেগনটোক মাজত ৰাখি তাৰ চাৰিওফালে চবে ঘূৰি ঘূৰি পেলাই কি কৰিছে, গান গাইছে, ফূৰ্তি কৰি হেপিলি গান গাইছে, তাৰমানে গাইডেড বুলি কয় সেইটো, ঠিক আছে। ইংক আৰু ব্লিংকে কি কৰিলে, গাইডেড কৰিলে। এৰাউণ্ড দ্য ড্ৰেগন ডেট এইট দ্য পাইৰেট, এই ড্ৰেগনটো চাৰিওফালে ঘূৰি তেওঁলোকে চাৰ্কল বনি গাইডেড কৰিলে, তাৰমানে হেপিলি গান গালে। নেক্সট চোৱা, এতিয়া এইটো পেৰাগ্ৰাফত কি আছে, আইৰনি আছে। এতিয়া তোমালোকক এটা কুৱেশ্যন সুধিব পাৰে, হোৱাট ইজ দ্য আইৰনি ইন দিছ পয়েম, ঠিক আছে। তে এই পয়েমটোত আইৰনি কি আছে, এই আইৰনিটো তোমালোকে এতিয়া গম পাবা। আইৰনি মানে হৈ গ'ল চেন্স অফ হিউমৰ, বা কি বুজাই থাকে, ওলাই কিবা এটা বেলেগ, ৰিয়েলিটিটো বেলেগ হয়, ঠিক আছে। আমাৰ গোটেই পয়েমটোত কি বুজাই আছিলে যে কাষ্টাৰ্ডটো, ড্ৰেগনটো সদায় কাৱাৰ্ড হয়, ভয়াতুৰ হয়, ঠিক আছে। কিন্তু ইয়াত কি হ'ব, এতিয়া কাষ্টাৰ্ডে চবতকৈ হিৰ'ইজম, তাৰমানে সিয়ে আটাইতকৈ সাহসী, নিজকে প্ৰুভ কৰে। এতিয়া ইয়াত চোৱা, ইয়াত কি হৈছে, নেক্সট পেৰাগ্ৰাফ। But presently up spoke little dog mustard, I would have been twice as brave if I had been flustered. And up spoke ink, and up spoke blink, we would have been 3 times as brave, we think. And Custard said, I quite agree that everybody is braver than me. এতিয়া তাহাঁতে তেনেকৈ ফূৰ্তিতে এম্ব্ৰেছ কৰিলে, বেলিণ্ডাই বাকীবিলাকে গাইডেড কৰিলে, তেনেকৈ হৈ থাকোঁতে সিহঁতৰ মনত পৰি গ'ল, তাৰমানে তাহাঁতে আগতে কেনেকৈ ঠাট্টা কৰিছিলে, ঠিক আছে। তো পটককৈ মাষ্টাৰডে কয়, প্ৰেজেণ্টলি সি তাৰ প্ৰেজেঞ্চ অফ মাইণ্ড আহি যায়, সি কয় যে মই যদি তোমাৰ জেগাত থাকিলোঁ হয়, মই ফ্লাষ্টাৰ্ড যদি নহ'লোঁ হয়, তোমাৰ জেগাত থাকিলোঁ হয়, মই তোমাতকৈ দুগুণ ব্ৰেভেৰী দেখালোঁ হয়, ঠিক আছে। ঠিক তেনেকৈ ইংক আৰু ব্লিংকো কয়, আমি 3 টাইমছ ব্ৰেভেৰী দেখালোঁ হয়, সাহসী দেখালোঁ হয়। লাষ্টত কাষ্টাৰ্ড ড্ৰেগনটোৱে কি কৰে, য়েছ আই এগ্ৰী বুলি কৈছে, মই একচেপ্ট কৰি লওঁ, ঠিক আছে, যে তোমালোকে মোতকৈ নিশ্চয় বেছি ব্ৰেভেৰী দেখালা হয়, বেছি সাহস দেখালা হয়, তোমালোকে নাছিলা বুলি মই এইটো কৰিলোঁ, কিন্তু তোমালোকে মোৰ জেগাত থকা হয় মোতকৈ হয়তো বেছি সাহস দেখালা হয়, তেনেকৈ সি মনে মনে একচেপ্ট কৰিলে। লাষ্ট দুটা ষ্টেঞ্জা আকৌ ৰিপিট হৈছে, চোৱা ৰিপিট কিয় হৈছে, এই চেন্স অফ আইৰনিৰ ইম্পেক্টটো দেখাবৰ কাৰণে আকৌ ৰিপিট কৰিছে ইয়াত। Belinda still lives in a little white house with her little black kitten and her little grey mouse and her little yellow dog and her little red wagon and her really truly little pet dragon. Belinda is as brave as a barrel full of beers. এটো irony বুজাইছে ইয়াত চোৱা। And ink and blink chase lion down the stairs. Mustard is as brave as a tiger in the race, but Custard keeps crying for a nice safe case. তে ইয়াত এটোৱে বুজাইছে আইৰনি, তাৰমানে চেন্স অফ হিউমৰ, ৰিয়েলিটি এটা বেলেগ, গোটেই পয়েমটোত কৈ আছিলে বেলেগ। কি কৈ আছিলে যে বাকী পেটছবিলাক ব্ৰেভাৰ আছিলে ড্ৰেগনটোতকৈ, কিন্তু লাষ্টত গৈ আমি কি পালোঁ যে কাষ্টাৰ্ড দ্য ড্ৰেগনটোহে হিৰ'ইজম বা ব্ৰেভেৰী দেখালে। প্লাছ হাউ ইজ দিছ পয়েম বেলেড বুলি সুধিলে আমি ইয়াত কি কি পাইছোঁ, ৰাইমিং স্কিম পাইছোঁ, হয়নে, AABB ৰাইমিং স্কিম পাইছোঁ, চেন্স অফ হিউমৰ পাইছোঁ, ক্ল'জ টু এ পেৰডি, ঠিক আছে, চেন্স অফ হিউমাৰ আমাৰ হাঁহি উঠিছে ইয়াত, ঠিক আছে। নেক্সট আমি কি পাইছোঁ, ইট কনচিষ্ট আ ষ্টৰি দ্যাট ডিলছ উইথ ব্ৰেভেৰী অৰ হিৰ'ইজম। তো এইটোৱে আছিলে তোমালোকৰ গোটেই পয়েমটো, ঠিক আছে। চ'
কিবা প্ৰব্লেম থাকিলে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। থেংক ইউ।